ৱেলকাম বেক টু নিউ এনাডাৰ ব্লগছ। মই বিপুলে মোৰ ইউটিউব চেনেল বিকাশ ব্লগৰ আৰু এটি নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকে দেখিছে মই এটা আছোঁ বৰ্তমান সুৰংগৰ ভিতৰত, আৰু এই সুৰংগটো আছে উত্তৰ গুৱাহাটী ৰুদ্ৰপুৰ গাঁও এখন। তো এয়া ৰুদ্ৰপুৰ গাঁৱৰ এইটো হৈছে ৰুদ্ৰেশ্বৰ দেৱালয়, আৰু এই দেৱালয়টোত বৰ্তমান মই আছোঁ এই সুৰংগটোৰ ভিতৰত। তো বলক এই সুৰংগটোৰ কি ৰহস্য আৰু ইয়াত কেনেকুৱা কি আছে সকলোবিলাক আপোনালোকক দেখাবৰ চেষ্টা কৰোঁ। তো বলক এতিয়া গোটেই মন্দিৰটো এক্সপ্ল'ৰ কৰোঁ। কিন্তু কথা হৈছে কি, এই মন্দিৰটো বৰ্তমান বনাই আছে, তাৰ বাবে চাওঁ কিমান পাৰোঁ আপোনালোক দেখাব পাৰোঁ। তো গোটেই বনাই আছে, একদম কনষ্ট্ৰাকশ্যন চলি আছে। ৰুদ্ৰেশ্বৰ দেৱালয় এই মন্দিৰ স্বৰ্গদেউ প্ৰমত্ত সিংহই তেখেতৰ পিতৃ ৰুদ্ৰসিংহৰ স্মৃতিত নিৰ্মাণ কৰিছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহ ইয়াত বাহৰ পাতি থাকোঁতে মৃত্যু হৈছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ শৱতে শিৱসাগৰৰ মৈদাম দিয়া হৈছিল। এই স্থান চিৰযুগীয়া কৰাৰ অৰ্থে এই মন্দিৰ নিৰ্মাণ কৰি পিতৃৰ নামত শিৱলিংগ উৎসৰ্গিত কৰিছিল। সেইটো এয়া তাই লিখাই আছে ইয়াতে। তো ইয়াৰ পৰা মই এতিয়া বৰ্তমান সোমাই গৈ আছোঁ, যিহেতুকে বনাই আছে তাৰ বাবে ভালদৰে দেখাব নোৱাৰিম আপোনালোকক, কিন্তু যিমান পাৰোঁ আপোনালোক দেখাবৰ চেষ্টা কৰিম। আৰু এইটো হৈছে মন্দিৰটো। ইয়াত এটা শিৱ মন্দিৰ স্থাপন কৰিছিলে, তো যিহেতুকে বনাই আছে তাৰ কাৰণে ইয়াত কোনো পূজাৰী নাই। আৰু এইটো হৈছে মেইন মন্দিৰটোৰ, যিটো মানে এটা শিৱলিংগ আছে, আৰু লগতে ইয়াতে যি থাপনা আছিলে সেই থাপনাখন এতিয়া একচুৱেলি কি হৈছে, এই যিহেতুকে বনাই আছে তাৰ কাৰণে থাপনাখন অকণমান ছাইড কৰি দিছে বেলেগ ঠাইত, আৰু ক'ত দিছে এয়া মই তালৈকে লৈ গৈ আছোঁ আপোনালোকক কথা। আৰু এই যিটো ঘৰটো আছে এই ঘৰটোতে মানে মেইনলি থাপনাখন আনি এতিয়া ইয়াতে মানে সংস্থাপন কৰি থৈছে, কাৰণ তাত কাম চলি আছে। আৰু বৰ্তমান তাত মই সোমাই আহিছোঁ, আৰু এয়া চাব পাৰে ভিতৰত এই থাপনাখন আছে ইয়াতে। আৰু ইয়াতে এই আইতা এজনীয়ে মানে নৈবাত দিছিলে, মোৰে সৌভাগ্য কিজানি আজি। আৰু ইয়াত মানে মোটামুটি আহিয়ে থাকে মানুহ, ইয়াত বনাই আছে যদিও তাৰমানে মানুহ আহি থাকে, যদিও পুৰাতত্ব বিভাগে এই মন্দিৰটোৰ পূৰা কাম তদাৰক কৰি আছে। তো ইয়াত মানুহবিলাক আহি ইয়াত থাপনাত মানে কি প্ৰসাদ দিয়ে, কিবা কিবি কৰে এইবিলাক। তো ময়ো আজি সৌভাগ্য পালোঁ যে ইয়াত আহি সেৱা এটা ল'ব পালোঁ। আৰু ভাঙিছে যদিও মানে ভাগ্যত আছিলে প্ৰসাদ পালোঁ, প্ৰসাদ খাওঁ এতিয়া। আৰু আপোনালোকক আৰু এতিয়া মই এয়া ওপৰত উঠি আহিছোঁ, আৰু ওপৰৰ পৰা আপোনালোকক দেখাবৰ চেষ্টা কৰিম। এইবিলাক গোটেই বনাই আছে একদম চব ভাঙি পেলাই, এয়া নতুন কৰিছে। কিন্তু যি নতুনত্ব কৰিলেই নহ'ব, এই ছেম আকাৰৰ ইটা আকৌ বেলেগ ঠাইৰ পৰা মানে অৰ্ডাৰ কৰি আনিছে। মানে শিৱসাগৰত বনোৱা হয় এনেকুৱা ধৰণৰে ইটাবিলাক, যে 1700 খ্ৰীষ্টাব্দৰে ইটা হয় এইবিলাক। তো এই ইটাবিলাক আকৌ তাৰ পৰা অৰ্ডাৰ কৰি আনিছে, আনি চাব পাৰে কেনেকুৱা ধৰণৰ বেলেগ বেলেগ মানে আকৃতিৰ ইটা এইবিলাক। তো ইয়াত আনি এতিয়া আকৌ সেই দি বনাই আছে, আৰু এয়া পূৰা কনষ্ট্ৰাকশ্যনৰ কাম তামাম মানে দ্ৰুতগতিত চলি আছে কাম এতিয়া। তো এতিয়া যেতিয়া কমপ্লিট হ'ব, মোটামুটি সময় লাগিব বুলি কৈছে। তাত সোধাওঁতে কৈছে যে বহুত সময় লাগিব, মোটামুটি 1.5 বছৰ 1 বছৰ লাগি যাব আৰু গোটেই কমপ্লিট হোৱালৈকে। তো আৰু ইয়াৰে যিটো পৰিৱেশ চাব পাৰে, কি ধুনীয়া পৰিৱেশ ইয়াৰে চাৰিওফালটো, আৰু মানে মানুহ চানুহ আছে আৰু গোটেই চাৰিওফালে। তো ভাল লাগিছে চাই। মানে মোৰে দিন বেয়া আছিল চাগে, তো আহিছিলোঁ চাবলৈ এইটো, আৰু আপোনালোকক দেখাম বুলি ভাবিছিলোঁ। কিন্তু বৰ্তমান ইয়াৰে কনষ্ট্ৰাকশ্যনৰ কামহে চলি আছে, যিহেতুকে গোটেই আপোনালোকক দেখাব নোৱাৰিম যদিও। আৰু ওপৰৰ পৰা নামি আহি এয়া বৰ্তমান মই সুৰংগত সোমাইছোঁ। এইটো এটা মানে মন্দিৰৰ তলত আছে, এইটো এটা সুৰংগ। গোটেই মন্দিৰটো চাৰিওফালে আছে এইটো। তো এইটো কি হয়, আগৰ দিনত যেতিয়া ৰজা মহাৰাজাবিলাকৰ মানে মেহেলবিলাক আছিলে, তো এই মেহেলবিলাকৰ তলত এনেকুৱা ধৰণে তেওঁলোকে সুৰংগ আকৃতিত বনাইছিলে, যাতে কোনোবা শত্ৰুৱে আক্ৰমণ কৰিলে এই সুৰংগেদি তেওঁলোক বেলেগ ঠাইলৈ গুচি যাব পাৰে। ঠিক তেনেদৰে এই মন্দিৰটোতো, কাৰণ যিহেতুকে এইটো এটা স্মৃতিচিহ্ন হিচাপে বনাইছিলে, ৰুদ্ৰসিংহৰ স্মৃতিচিহ্ন হিচাপে তেওঁৰ পুত্ৰ প্ৰমত্ত সিংহই বনাইছিলে। তাৰ বাবে তেওঁ এনেকুৱা ধৰণে মানে ভিতৰত বনাইছে। আৰু ইয়াৰে সম্পূৰ্ণ যিটো ষ্ট্ৰাকচাৰ চাব পাৰে, মানে কেনেকুৱা ধৰণে বনাইছিলে, না কোনো চিমেণ্ট আছিলে না কিবা আছিলে, তেতিয়াৰ দিনত একোৱেই নাছিলে, কিন্তু তথাপি কেনেকুৱা ধৰণৰ এটা ষ্ট্ৰাকচাৰ বনাইছিলে, আৰু খুব মজা একদম। আৰু এয়া বনাই আছে, যিহেতুকে মানে ওপৰত ভাঙি আছে, তলত আৰু বনাই আছে তেনেকুৱা ধৰণৰ। আৰু এইবিলাক চাব পাৰে মানে বনাই আছে, এইবিলাক খহি গৈছিলে, তো তাৰ বাবে এইবিলাক আকৌ বনাই আছে। তো এনেকৈ গোটেই চাৰিওফালে আছে এই মানে গোটেই যিটো আপোনাৰ মন্দিৰটো, এই মন্দিৰটো চাৰিওফালটোতে এনেকৈ গোটেই আছে। আৰু এতিয়া ধুনীয়াকৈ আছে চাব পাৰে একদম, মানে এইটো ছাইড বনোৱা হৈ গৈছে কাম। তো এইটো ছাইডৰ পৰা এনেকৈ আছে ধুনীয়াকৈ গোটেই সুৰংগ, যিটো আগৰ দিনত মানে ৰজা মহাৰজা ঘৰবিলাকত যেনেকুৱা আছিল, যে তেওঁলোকৰ যিটো প্ৰসাদ আছিলে, সেই প্ৰসাদৰ তলত এনেকৈ তেওঁলোকে বনাইছিলে, যাতে শত্ৰুৱে আক্ৰমণ কৰিলে এই তলেৰে তেওঁলোকে বেলেগ ঠাইত যাব পাৰে। তাৰ কাৰণে এনেকুৱা ধৰণে তেওঁলোকে এই ঘৰবিলাক বনাইছিলে। তো সেই আৰ্হিতে এই মন্দিৰটো বনোৱা হৈছিলে, ৰুদ্ৰসিংহৰ স্মৃতিত বনাইছিলে, তেওঁৰ পুত্ৰ প্ৰমত্ত সিংহই।
তো খুব ধুনীয়া এটা পৰিৱেশ আৰু মানে পূৰা গাঁৱৰ মাজত আছে এইটো চাব পাৰে খুব ধুনীয়া ওলাই চাৰিপাশ আৰু এইবিলাক টুৰিষ্ট আহিছে চাব পাৰে এইবিলাক পূৰা সুদূৰ উৰিষ্যাৰ পৰা আহিছে এই টুৰিষ্টবিলাক ইয়াত চাবলৈ আহিছে তো কিমান ধুনীয়া এটা বস্তু ইয়াত বনাই আছে বৰ্তমান তো আৰু চাৰিওফালে গাঁও একচুৱেলি এইখন তো গাঁৱৰ তো চাৰিওফালে পৰিৱেশটো খুব ধুনীয়া পৰিৱেশ একদম ভাল লাগিছে পৰিৱেশটো বস্তু দেখিছে এইটো ইয়াত চিমেণ্টৰ কাম কৰিব এইটো মানে কি হয় এইটো বেলেগ ধৰণৰ বস্তু বনায় চুৰকি বুলি কয় এইটোক হয় তো চুৰকি বুলি কোৱা হয় তো ইটাত চিমেণ্টৰ কাম কৰে বৰ্তমান এইবিলাক মন্দিৰতো চিমেণ্ট নিদিয়ে তো এই বস্তুটোৰে আগতে বনাইছিলে চূণ একেলগে লগাই পেলাই ধুপুৰীৰ পৰা আহিছিলে এই বস্তুটো গোটেই আৰু এতিয়া ওলাই আহিলোঁ তাৰ পৰা মানে বিশেষ চাব লগা যিহেতুকে নাই এতিয়া এইবিলাক গোটেই আগৰ দিনৰ শিলেৰে বনোৱা তো তাৰ পৰা ওলাই আহিছোঁ এতিয়া আৰু এতিয়া ইয়াৰ সন্মুখতে এটা খুব ধুনীয়া পুখুৰী আছে এই পুখুৰীটো আপোনালোকক অকণমান দেখাই দিওঁ আৰু এইটো হৈছে পুখুৰীটো এই পুখুৰীটোত আগতে বহুত পদুম ফুলিছিলে মানে পদুম পুতিছিলে বুলি কয় তো এই পদুম পুতা মানে এইটো পদুম পুখুৰী আৰু লগতে ইয়াতে কি আগতে গোঁসাই ধুৱাইছিলে যি শিৱৰ মূৰ্তি আছিল বা কিবা আছিলে তাতে গোঁসাই ধোৱা বুলি কয় তাৰ কাৰণে এই পুখুৰীটো বহুতে সকলোবিলাক চোৱা হৈ ওলাই আহিলোঁ এটা খুব ভাল লাগিল মানে কনষ্ট্ৰাকশ্যন হৈ থকাৰ কাৰণে গোটেইবিলাক আপোনালোক দেখাব নোৱাৰিলোঁ যদিও মানে বিৰাট ভাল লাগিল কনষ্ট্ৰাকশ্যন দেখা পালোঁ ইয়াৰে যিটো পুৰণি যেনেকৈ ধৰণে বনায় সেই সকলোবিলাক গম পালোঁ ইয়াতে তো এইটোৱে আছিল এটা ৰুদ্ৰেশ্বৰ দেৱালয়ৰ পৰা ভিডিঅ' এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব আৰু যদিহে ভাল পায় আপোনালোকে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ তো আজিলৈ বাই বাই জয় আই অসম।